সফট টিস্যু ইনজুৰি মডুললৈ আপোনাক স্বাগতম। এই মডুলৰ শেষত আপুনি কৰিব পাৰিব সাধাৰণতে আঘাতপ্ৰাপ্ত সফট টিস্যু চিনাক্ত কৰা, প্ৰি হস্পিটেল ট্ৰিটমেণ্ট বা অপেন উইণ্ডৰ PHTৰ পদক্ষেপসমূহ তালিকাভুক্ত কৰা, ক্লোজ উইণ্ডৰ PHTৰ বাবে পদক্ষেপসমূহ তালিকাভুক্ত কৰা, কাণ, নাক, চকু আৰু ডিঙিৰ আঘাতৰ PHTৰ বাবে পদক্ষেপসমূহ তালিকাভুক্ত কৰা, পেট আৰু যৌনাংগৰ আঘাতৰ PHTৰ বাবে পদক্ষেপসমূহ বৰ্ণনা কৰা, শৰীৰৰ এটা নিৰ্দিষ্ট অংশত ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ ড্ৰেছিং আৰু বেণ্ডেজৰ ব্যৱহাৰ ব্যাখ্যা কৰা আৰু স্বেচ্ছাসেৱকৰ ভূমিকা চিনাক্ত কৰা। সফট টিস্যু কি বুজি লওঁ আহক। সফট টিস্যুবোৰে শৰীৰৰ বিভিন্ন অংগক সংযোগ কৰে আৰু আগুৰি ৰাখে। শৰীৰৰ বেছিভাগ অংশতে সফট টিস্যু থাকে। সফট টিস্যুৰ ভিতৰত লসিকা নলী, স্নায়ু, ৰক্তবাহী নলী, চৰ্বি, পেশী, টেণ্ডন, লিগামেণ্ট, কাৰ্টিলেজ আৰু অন্যান্য আঁহযুক্ত টিস্যু আদি অন্তৰ্ভুক্ত। সফট টিস্যুৰ আঘাতৰ বেছিভাগ আঘাতেই অন্যান্য কাৰকৰ ফলত দ্ৰুত, অপ্ৰত্যাশিত বা অনিয়ন্ত্ৰিত গতিবিধিৰ ফলত হয়। কিন্তু দীৰ্ঘদিনীয়া অতিমাত্ৰা ব্যৱহাৰ বা অবিৰতভাৱে ক্লান্ত হৈ থকা গঠন, বিশেষকৈ পেশী আৰু টেণ্ডন আদিয়েও সফট টিস্যুৰ ক্ষতি সাধন কৰিব পাৰে। সঘনাই আঘাতপ্ৰাপ্ত হোৱা টিস্যুবোৰ চাওঁ আহক। এই টিস্যুবোৰ হ'ল লিগামেণ্ট, পেশী, টেণ্ডন, স্নায়ু, হাড় আৰু কাৰ্টিলেজ। অধিক জানিবলৈ প্ৰতিটো ছবিত ক্লিক কৰক। আঁঠুৰ আগফালৰ ক্ৰুচিয়েট লিগামেণ্ট আৰু মধ্যৱৰ্তী কোলেটাৰেল লিগামেণ্ট, হাতৰ আলনাৰ কোলেটাৰেল লিগামেণ্ট আৰু মেৰুদণ্ডৰ ইণ্টাৰস্পাইনাছ লিগামেণ্ট হ'ল সঘনাই আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থকা লিগামেণ্ট। সঘনাই আঘাত হোৱা পেশীবোৰ হ'ল ওপৰৰ বাহুৰ বাইচেপছ ব্ৰাকি, উৰুট ৰেক্টাছ ফেমৰিছ, পেটৰ টেনভাৰ্ছ এবডমিনিছ। আঁঠুৰ পেটেলাৰ টেণ্ডন, ভৰি বা ভৰিৰ তলৰ অংশৰ কেলকেনিয়াল বা একিলিছ টেণ্ডন আৰু কান্ধ বা কঁকালৰ বাইচেপছ টেণ্ডন হ'ল সঘনাই আঘাত পোৱা টেণ্ডন। সঘনাই আঘাতপ্ৰাপ্ত হোৱা স্নায়ুবোৰ হ'ল কান্ধত ব্ৰেকিয়েল প্লেক্সাছ, কঁকাল বা হাতৰ আলনাৰ নাৰ্ভ, গৰোহা বা ভৰিৰ পেৰনিয়েল নাৰ্ভ আৰু মূৰত ক্ৰেনিয়েল নাৰ্ভ। ভৰিৰ ফেমাৰ হাড়, বাহুৰ হিউমেৰাছ, কামি হাড়, ভৰিৰ মেটাটাৰ্চেল আৰু হাতৰ মেটাকাৰ্পেল সঘনাই আঘাতপ্ৰাপ্ত হোৱা হাড়। কাৰ্টিলেজত আঁঠুৰ মেনেক্সি, মেৰুদণ্ডৰ আন্তঃমেৰুদণ্ডী ডিস্ক, হিপৰ এচিটাবুলাম সঘনাই আঘাতপ্ৰাপ্ত হয়। এতিয়া সফট টিস্যুবোৰৰ বিষয়ে আপোনাৰ বুজাবুজি পৰীক্ষা কৰিবলৈ এটা কাৰ্যকলাপ হাতত লওঁ আহক। উপযুক্ত বিকল্প নিৰ্বাচন কৰি বাক্যটো সম্পূৰ্ণ কৰক আৰু জমা দিবলৈ ক্লিক কৰক। এতিয়া ক্লোজ উইণ্ডৰ বিষয়ে জানো আহক। ছালখন অক্ষত অৱস্থাত থকা ঘাঁবোৰেই হৈছে ক্লোজ উইণ্ড। ক্লোজ উইণ্ডত ছালৰ তলৰ পৰা ক্ষতি হ'ব পাৰে বা কেতিয়াবা আভ্যন্তৰীণ অংগৰ ক্ষতিৰ সৈতে গুৰুতৰ হ'ব পাৰে। সৰু সৰু আঘাতত সাধাৰণতে চিকিৎসাৰ প্ৰয়োজন নহয়, কিন্তু অধিক গুৰুতৰ আঘাত মাৰাত্মক হ'ব পাৰে। ক্লোজ উইণ্ড সাধাৰণতে গাড়ী দুৰ্ঘটনাৰ ফলত হোৱা প্ৰত্যক্ষ ব্লাণ্ট আঘাতৰ ফলত হয়। ছালখন অক্ষত অৱস্থাত থাকিলেও ইয়াৰ ক্ষতি তলৰ পেশী, আভ্যন্তৰীণ অংগ আৰু হাড়লৈকে হ'ব পাৰে। ক্লোজ উইণ্ড চিনি পোৱাৰ কেইবাটাও লক্ষণ দেখা যায়।
যেনে শৰীৰৰ অংশ ফুলা, কোমলতা, ৰং সলনি হোৱা আৰু সাম্ভাব্য বিকৃতি। ইয়াৰ পিছত ক্ল'জ উণ্ডৰ প্ৰকাৰবোৰ চাওঁ আহক। ক্ল'জ উণ্ডৰ প্ৰকাৰ হ'ল কনটিউচন, হেমাটোমা আৰু ক্ৰাছ ইনজুৰি। অধিক জানিবলৈ প্ৰতিখন ছবিত ক্লিক কৰক। কনটিউচন হৈছে সাধাৰণ প্ৰকাৰৰ স্পৰ্টছ ইনজুৰি, য'ত প্ৰত্যক্ষভাৱে ব্লাণ্ট আঘাতে সৰু ৰক্তবাহী নলী, কেপিলাৰী, পেশী আৰু ভিতৰৰ টিছুসমূহৰ লগতে অভ্যন্তৰীণ অংগ আৰু কিছুমান ক্ষেত্ৰত হাড়ৰো ক্ষতি কৰিব পাৰে। বিষাক্ত ঘাঁ হিচাপে দেখা দিয়া কনটিউচন ৰঙাৰ পৰা নীলা ৰঙলৈ সলনি হয়, যি ছালৰ আঘাতপ্ৰাপ্ত অংশত বিয়পি পৰে। হেমাটোমাত যিকোনো আঘাতে সৰু ৰক্তবাহী নলী আৰু কেপিলাৰীৰ ক্ষতি কৰে, যাৰ ফলত সীমিত ঠাইত তেজ সংগ্ৰহ আৰু জমা হয়। হেমাটোমা সাধাৰণতে বিষাক্ত, স্পঞ্জৰ দৰে আৰু ৰবৰৰ দৰে ঘাঁ হিচাপে দেখা যায়। আঘাতৰ তীব্ৰতা আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰি ই সৰু বা ডাঙৰ, শৰীৰৰ গভীৰতাত বা ছালৰ তলত হ'ব পাৰে। ক্ৰাছ ইনজুৰি হয় সাধাৰণতে বাহ্যিক উচ্চ চাপৰ বলৰ ফলত, যেতিয়া শৰীৰৰ এটা অংশ দুটা পৃষ্ঠৰ মাজত চেপা খায়। আঘাত আৰু বিষৰ মাত্ৰা সামান্য ঘাঁৰ পৰা আৰম্ভ কৰি শৰীৰৰ থেতেলিয়াই পেলোৱা অংশ ধ্বংস হোৱালৈকে হ'ব পাৰে। ই আঘাতৰ স্থান, আকাৰ, সময় আৰু বলৰ ওপৰত নিৰ্ভৰ কৰে। এনে পৰিস্থিতিত আঘাতে জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰি হস্পিটেল ট্ৰিটমেণ্ট বা PHT অতি গুৰুত্বপূৰ্ণ। গতিকে ক্ল'জ উণ্ডৰ প্ৰি হস্পিটেল ট্ৰিটমেণ্টৰ বিষয়ে জানো আহক। ইয়াত ক্ল'জ উণ্ডৰ বাবে প্ৰি হস্পিটেল ট্ৰিটমেণ্টৰ কেইবাটাও বিকল্প উল্লেখ কৰা হৈছে। ৰাইচ পদ্ধতি প্ৰয়োগ কৰক, অৰ্থাৎ ৰেষ্ট, আইচ, কম্প্ৰেছ আৰু এলিভেট কৰক। ইয়াৰ পিছত ৰাইচ পদ্ধতিৰ বিষয়ে অধিক জানো আহক। প্ৰাৰম্ভিক অৱস্থাত 24 পৰা 48 ঘণ্টা জিৰণি লোৱাটো বাঞ্ছনীয়। তাৰ পিছত মধ্যমীয়া কাৰ্যকলাপ আৰম্ভ কৰিব পাৰে। 40 পৰা 45 মিনিটৰ ব্যৱধানত 20 মিনিটতকৈ বেছি সময় বৰফ লগাব নালাগে। এই পদ্ধতি সৰ্বাধিক 48 ঘণ্টা প্ৰয়োগ কৰিব লাগে। কম্প্ৰেছ পদ্ধতিৰ লক্ষ্য হৈছে এডেমেটাছ ছুৱেলিং হ্ৰাস কৰা। এলিভেশ্যনৰ লক্ষ্য হৈছে শিৰাত তেজৰ প্ৰণালীবদ্ধ সঞ্চালনলৈ ঘূৰি অহা বৃদ্ধি কৰি ছুৱেলিং হ্ৰাস কৰা। তাৰ পিছত ৰোগীক গুৰুত্বপূৰ্ণ লক্ষণসমূহৰ কোনো দ্ৰুত পৰিৱৰ্তনৰ বাবে নিৰীক্ষণ কৰিব লাগে, যিয়ে অভ্যন্তৰীণ ৰক্তক্ষৰণত ইংগিত দিব পাৰে, যাৰ চিকিৎসা চিকিৎসকৰ দ্বাৰাহে কৰিব লাগে। চকৰ ট্ৰিটমেণ্ট দিয়াৰ ব্যৱস্থা কৰক। ৰোগীক লগে লগে চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰক। ইয়াৰ পিছত অপেন উণ্ডৰ প্ৰকাৰৰ বিষয়ে জানো আহক। মুকলি ঘাঁৰ সাধাৰণতে অৰ্থ হৈছে ছালখন ফাটি যোৱা বা কাটি যোৱা আৰু তলৰ টিছুবোৰ বাহিৰৰ পৰা দেখা পোৱা। অপেন ইনজুৰি হ'ল ছাল বা মিউকাছ মেমব্ৰেন ছিঙি যোৱা, যেনে কটাৰীয়ে কটা। মুকলি ঘাঁৰ ফলত হোৱা আটাইতকৈ সাধাৰণ দুৰ্ঘটনাসমূহ হ'ল পৰি যোৱা, চোকা বস্তুৰ ভুল ব্যৱহাৰ, সঁজুলি বা যন্ত্ৰপাতিৰ সৈতে হোৱা দুৰ্ঘটনা আৰু পথ দুৰ্ঘটনা। মুকলি ঘাঁৰ প্ৰকাৰ হ'ল ঘহনি খোৱা, ছিদ্ৰ হোৱা, নিয়মীয়া আৰু অনিয়মীয়া, পেনেট্ৰেশ্যন আৰু পাংচাৰৰ ঘাঁ, ছিঙি যোৱা, অংগছেদ হোৱা, থেতেলা খোৱা, খোলা বা বন্ধ হ'ব পাৰে, বন্দুকৰ গুলিৰ ঘাঁ বা ইম্পেল্ড অবজেক্ট। অধিক জানিবলৈ প্ৰতিখন ছবিত ক্লিক কৰক। এব্ৰেছন হৈছে ছালত লগা ঘাঁ, যি কঠিন ৰুক্ষ পৃষ্ঠত ঘহনি বা খোজ খালে হয়। এই ধৰণৰ ঘাত ৰক্তক্ষৰণ সাধাৰণতে সীমিত হয়, যদিও সংক্ৰমণৰ পৰা হাত সাৰিবলৈ ছাল পৰিষ্কাৰ কৰিব লাগে। সাধাৰণতে ঘৰ্ষণত খোজ আৰু আঁচোৰ খোৱা অন্তৰ্ভুক্ত হয়, আৰু ছালৰ বাহিৰৰ তৰফটো ক্ষতিগ্ৰস্ত হয়। এনে ঘাত সকলো তৰফ ভেদ নহয়। লেচাৰেশ্যন হৈছে ছালত হোৱা ঘাঁ। এব্ৰেছনৰ দৰে ছালৰ কোনো ক্ষতি নহয়। সাধাৰণতে কাঁচৰ টুকুৰাৰ দৰে চোকা বস্তু এটাই কৰা ঘাঁক কটা বুলি কয়।
ছিদ্ৰৰ পৰা ৰক্তক্ষৰণ দ্ৰুত আৰু ব্যাপক হ'ব পাৰে আৰু ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে মসৃণ বা দাঁতযুক্ত কটা, চোকা ধাৰ থকা বস্তুৰ ফলত হোৱা ভটা বস্তুৰে তীব্ৰ আঘাত, গভীৰতা নিৰ্ণয় কৰাটো অসম্ভৱ আৰু যথেষ্ট ৰক্তক্ষৰণ। ভেদ বা পাংচাৰ ঘাঁ হৈছে এনে এটা ছিদ্ৰ ঘাঁ য'ত টিছুত সৰু ফুটা হয়। এক্সটাৰ্নেল ব্লিডিং সামান্য হ'লেও বন্দুকৰ গুলিৰ ঘাঁৰ দৰে কোনো অংগৰ অভ্যন্তৰীণ ক্ষতিৰ ফলত গুৰুতৰ ইণ্টাৰনেল ব্লিডিং হ'ব পাৰে। টিছুবোৰ বলপূৰ্বকভাৱে ফালি পেলোৱা বা আংশিকভাৱে ছিঙি পেলোৱাটোৱেই হৈছে এভালচন। বন্দুকৰ গুলি, বিস্ফোৰণ, জীৱ-জন্তুৰ কামোৰ বা অন্যান্য শৰীৰ থেতিলাই পেলোৱা দুৰ্ঘটনাত ই সংঘটিত হয়। বহুত বেছি আৰু দ্ৰুত ৰক্তক্ষৰণ হয়। এভালচনৰ বৈশিষ্ট্যসমূহ হৈছে ছালৰ ফ্লেপ আৰু ঢিলা টিছু সম্পূৰ্ণৰূপে টান খাই যায় আৰু টিছুবোৰ ইয়াৰ অক্সিজেনৰ যোগানৰ পৰা বিচ্ছিন্ন হৈ পৰে। এম্পুটেশ্যন হৈছে আঘাত, চিকিৎসাজনিত ৰোগ বা অস্ত্ৰোপচাৰৰ দ্বাৰা যেতিয়া অংগচ্ছেদ কৰা হয়। অস্ত্ৰোপচাৰৰ ব্যৱস্থা হিচাপে ইয়াক আক্ৰান্ত ৰোগটোৰ বিষ বা সংক্ৰমণ যেনে মেলিগনেন্সি বা গেংগ্ৰিন নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিছুমান ক্ষেত্ৰত এনে সমস্যাৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে ব্যক্তিৰ ওপৰত ইয়াক সম্পন্ন কৰা হয়। এটা বিশেষ ক্ষেত্ৰ হ'ল জন্মগতভাৱে অংগচ্ছেদ কৰা, যিটো জন্মগত বিকাৰ য'ত ভ্ৰূণৰ অংগসমূহ কনষ্ট্ৰিক্টিভ বেণ্ডৰ দ্বাৰা কাটি পেলোৱা হয়। আঘাতজনিত অংগচ্ছেদ তেতিয়া কৰা হয় যেতিয়া চৰম অংশ প্ৰভাৱিত হয়, বৃহৎ পৰিমাণৰ ৰক্তক্ষৰণ হয় আৰু ৰক্তবাহী নলী ছিঙি যায়। গাড়ীৰ এক্সিডেণ্ট, যন্ত্ৰপাতি, কৃষি বা নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত কাণ্ডৰ ফলত ক্ৰাছিং ইনজুৰি সঘনাই হোৱা দেখা যায়। বৃহৎ ভূমিকম্পৰ দৰে প্ৰাকৃতিক বিপৰ্যয়ত গণমৃত্যুৰ ৩ পৰা ২০%, অট্টালিকা ভাঙি পৰা আৰু ভিতৰত ফচি থকা আৰু ক্ৰাছ ইনজুৰিৰ বাবে হয়। বন্দুকৰ আঘাতৰ তাৎক্ষণিক ক্ষতিকাৰক প্ৰভাৱ সাধাৰণতে গুৰুতৰ ৰক্তক্ষৰণৰ সৈতে জড়িত আৰু হাইপোভলেমিক শ্বকৰ সম্ভাৱনাৰ সৈতে জড়িত, যিটো অৱস্থাৰ বৈশিষ্ট্য হৈছে গুৰুত্বপূৰ্ণ অংগসমূহলৈ অক্সিজেনৰ অপৰ্যাপ্ত পৰিমাণে প্ৰেৰণ। ট্ৰমেটিক হাইপোভলেমিক শ্বকৰ ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন প্ৰদানৰ এই বিফলতাৰ কাৰণ হ'ল তেজৰ ক্ষয়, কিয়নো তেজ হৈছে শৰীৰ গঠনকাৰী অংগসমূহলৈ অক্সিজেন প্ৰেৰণৰ মাধ্যম। ইম্পেল কৰা বস্তু হ'ল এনেকুৱা বস্তু যিবোৰে শৰীৰৰ যিকোনো অংশৰ পাংচাৰ কৰি ভিতৰত সোমাই থাকে। ইম্পেলমেণ্টৰ স্থান আৰু বস্তুটোৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি জৰুৰীকালীন চিকিৎসা সঁহাৰিৰ প্ৰয়োজন হ'ব পাৰে। অপেন উণ্ডৰ বাবে কেইবাটাও প্ৰি-হস্পিটেল ট্ৰিটমেণ্টৰ বিকল্প আগবঢ়োৱা হ'ল। প্ৰথমতে, ঘাঁডোখৰ উদঙাই ল'ব লাগে। ইয়াৰ লগত জড়িত আছে সকলো কাপোৰ আঁতৰাই চফ্ট টিছু উদঙাই লোৱা, ৰোগীৰ মূৰৰ ওপৰেদি কাপোৰ খোলা এৰাই চলা। আটাইতকৈ উত্তম পদ্ধতি হ'ল ট্ৰমা কেঁচিৰে কাপোৰ আঁতৰোৱা। পৰৱৰ্তী পদক্ষেপ হ'ল ৰক্তক্ষৰণৰ উৎস নিয়ন্ত্ৰণ কৰা। ইয়াক কৰা হয় প্ৰত্যক্ষ চাপ আৰু উচ্চতাৰ পৰা আৰম্ভ কৰি, যদি ঘাঁৰ পৰা তেজ ওলাই থাকে, উপযুক্ত চাপবিন্দু আৰু উচ্চতাত পৰোক্ষ চাপ ব্যৱহাৰ কৰি, আৰু টৰ্নিকেট কেৱল শেষ উপায় হিচাপেহে ব্যৱহাৰ কৰক। দূষিত হোৱাৰ পৰা বচাই ৰাখক। ঘাঁৰ চাৰিওফালে থকা ধ্বংসাৱশেষ আৰু দূষিত বস্তু আঁতৰাই পেলাওক। সোমাই থকা পাৰ্টিকেলবোৰ আঁতৰাবলৈ চেষ্টা নকৰিব। পোছাক আৰু বেণ্ডেজৰ ব্যৱহাৰ কৰক। বীজাণুমুক্ত ড্ৰেছিং ব্যৱহাৰ কৰি ঘাঁডোখৰ ঢাকি বেণ্ডেজেৰে সুৰক্ষিত কৰক। ইয়াৰ উপৰিও ৰোগীক ঢাকি ৰাখিব আৰু শান্ত হৈ থাকিবলৈ চেষ্টা কৰক। শ্বকৰ চিকিৎসাৰ ব্যৱস্থা কৰক আৰু ৰোগীক যিমান পাৰি সোনকালে যিকোনো চিকিৎসা কেন্দ্ৰলৈ লৈ যাওক। এতিয়া অপেন আৰু ক্ল'জ উণ্ডৰ বিষয়ে আপোনাৰ বুজাবুজি পৰীক্ষা কৰিবলৈ আন এটা কাম হাতত লওঁ। আহক, অপেন আৰু ক্ল'জ উণ্ড চিনাক্ত কৰক। উপযুক্ত মেডিকেল কেছত লেবেলসমূহ টানি ড্ৰপ কৰক আৰু ছাবমিটত ক্লিক কৰক।
এতিয়া ৰক্তক্ষৰণ নিয়ন্ত্ৰণৰ বাবে ড্ৰেছিং আৰু বেণ্ডেজৰ ব্যৱহাৰৰ বিষয়ে জানো আহক। ড্ৰেছিং হৈছে ঘাঁ ঢাকিবলৈ ব্যৱহাৰ কৰা যিকোনো সামগ্ৰী যিয়ে ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু দূষিত হোৱাৰ পৰা আঁতৰাই ৰাখে। বেণ্ডেজ বুলিলে ড্ৰেছিঙক ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা যিকোনো সামগ্ৰীক বুজোৱা যায়। ড্ৰেছিং দুই প্ৰকাৰৰ। অক্লুচিভ ড্ৰেছিং মানে ঘাঁত বায়ু প্ৰৱেশ আৰু অভ্যন্তৰীণ অংগৰ পৰা আৰ্দ্ৰতা হেৰুৱাব নোৱাৰাকৈ প্ৰয়োগ কৰা যিকোনো পানী প্ৰতিৰোধী পদাৰ্থ। বাল্কি ড্ৰেছিং মানে 2-3 চেণ্টিমিটাৰ ডাঠ ড্ৰেছিং গঠন কৰিবলৈ তৈয়াৰ কৰা একাধিক ষ্টেক ড্ৰেছিং, যেনে ডাঠ চেনিটেৰী টাৱেল বা অনুৰূপ যিকোনো সামগ্ৰী। ইয়াত ড্ৰেছিং আৰু বেণ্ডেজ লগোৱাৰ পদ্ধতিসমূহ উল্লেখ কৰা হৈছে। ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ ড্ৰেছিং প্ৰয়োগ কৰা হয়। এছেপ্টিক কৌশল ব্যৱহাৰ কৰি ড্ৰেছিং প্ৰয়োগ কৰিব লাগিব। ঘাঁবোৰ সম্পূৰ্ণৰূপে ঢাকিব লাগিব। নিশ্চিত হওক যে ড্ৰেছিং আৰু বেণ্ডেজটো দৃঢ়, স্থিৰ আৰু আৰামদায়ক, কিন্তু ইমান টান নহয় যে ৰক্ত সঞ্চালনত প্ৰভাৱ পেলায়। নিশ্চিত কৰক যে যিকোনো বস্তুৰ লগত ফচি যাব পৰা কোনো খোলা অংশ নাই। শেষত আঙুলিৰ মূৰবোৰ ঢাকি ৰখাটো এৰাই চলিব লাগিব। ৰক্তক্ষৰণ নিয়ন্ত্ৰণৰ কিছুমান প্ৰাথমিক নীতি আছে। সেইবোৰ হৈছে সতৰ্ক, চিনাক্ত কৰা আৰু কম্প্ৰেছ কৰা। এটা এটাকৈ নীতিবোৰ অন্বেষণ কৰোঁ আহক। প্ৰথমে সতৰ্ক বা এলাৰ্ট কৰাৰ আগতে আপুনি আপোনাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব। যদি আপুনি আঘাতপ্ৰাপ্ত হয়, তেন্তে আপুনি ভুক্তভোগীক সহায় কৰিব নোৱাৰিব। ষ্টেপছবোৰ চাওঁ আহক। যদিহে দৃশ্যটো আপোনাৰ বাবে নিৰাপদ হয়, তেন্তে আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ যত্ন ল'ব লাগিব। যদি যিকোনো সময়ত আপোনাৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহি পৰে, তেন্তে সম্ভৱ হ'লে নিজকে আৰু ভুক্তভোগী বিপদৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰক আৰু নিৰাপদ স্থান বাছি উলিয়াওক। শেষত, যদিহে উপলব্ধ আছে, গ্লভছ পিন্ধি তেজৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰক। পৰৱৰ্তী পদক্ষেপ হ'ল 112 নম্বৰত ফোন কৰা বা আন কাৰোবাক ফোন কৰিবলৈ কোৱা। ই জৰুৰীকালীন চিকিৎসা সহায়দাতাসকলক অৱগত কৰি আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি জৰুৰীকালীন চিকিৎসা সেৱা বা EMS-ক সেই স্থানত ৰেছপণ্ড কৰিবলৈ সহায় কৰিব। ৰক্তক্ষৰণ হ'লে ৰক্তক্ষৰণৰ উৎস বিচাৰি উলিয়াওক। ঘাঁৰ ওপৰৰ কাপোৰখন খুলি বা আঁতৰাই দিয়ক যাতে ঘাঁডোখৰ স্পষ্টকৈ দেখা যায়। তাৰ পিছত জীৱন সংকটজনক ৰক্তক্ষৰণ বিচাৰক আৰু চিনাক্ত কৰক। আপুনি জানেনে জীৱন সংকটজনক ৰক্তক্ষৰণ কি? আহক ইয়াৰ বিষয়ে জানো। জীৱন সংকটজনক ৰক্তক্ষৰণৰ কেইটামান সূচক আছে, য'ত আছে অত্যধিক ৰক্তক্ষৰণ, ঘাঁৰ পৰা অবিৰত ৰক্তক্ষৰণ, মাটিত তেজ জমা হৈ যোৱা, তেজেৰে তিতি থকা কাপোৰ, তেজেৰে তিতি থকা বেণ্ডেজ আৰু হাত বা ভৰিৰ অংগ বা অংশ হেৰুৱাই পেলোৱা। চেপা খোৱাৰ ক্ষেত্ৰত যদি আপোনাৰ হাতত ট্ৰমা ফাৰ্ষ্ট এইড কিট নাই, তেন্তে ঘাঁডোখৰ পৰিষ্কাৰ কাপোৰেৰে ঢাকি আৰু 2 হাতেৰে চিধাকৈ ঠেলি প্ৰত্যক্ষভাৱে চাপ দিব লাগে। হাত বা ভৰিৰ পৰা জীৱনৰ বাবে বিপদজনক ৰক্তক্ষৰণৰ বাবে টৰ্নিকেট উপলব্ধ নহ'লে বা ডিঙি, কান্ধ বা গ্ৰইনৰ পৰা তেজ ওলোৱাৰ বাবে পেক কৰক। অৰ্থাৎ ঘাঁডোখৰত ৰক্তক্ষৰণ নিয়ন্ত্ৰণ বা হেমষ্টেটিক গজ, সাধাৰণ গজ বা পৰিষ্কাৰ কাপোৰ ভৰাই থওক আৰু তাৰ পিছত 2 হাতেৰে চাপ দিয়ক। ইয়াৰ পিছত অস্বাভাৱিক ঘাঁত বেণ্ডেজিং কৰাৰ কিছুমান প্ৰক্ৰিয়া জানো আহক। অস্বাভাৱিক ঘাঁত বেণ্ডেজিং কৰাৰ কেইবাটাও প্ৰক্ৰিয়া আছে, যেনে পেনেট্ৰেটিং আঘাত, ইম্পেল কৰা বস্তু, এভেলচন বা ছালৰ ফ্লেপ আৰু অংগচ্ছেদ বা অসংলগ্ন এভেলচন। অধিক জানিবলৈ প্ৰতিটো ধৰণৰ ঘাঁত ক্লিক কৰক।
পেনেট্ৰেটিং আঘাতৰ ক্ষেত্ৰত যিকোনো খোলা ঘাঁ সম্পূৰ্ণৰূপে ঢাকি দিব আৰু ৰোগীক সম্ভাৱ্য এক্সিট ওন্সৰ বাবে পৰীক্ষা কৰক। ইম্পেল কৰা বস্তুৰ আঘাতৰ ক্ষেত্ৰত ইম্পেলড বস্তুবোৰ আঁতৰাই নিদিব যদিহে বায়ুপথত বাধাৰ সৃষ্টি নকৰে বা CPR প্ৰদান কৰাত কোনো বাধাৰ সৃষ্টি নকৰে। ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰক আৰু বাল্কি ড্ৰেছিঙৰ সহায়ত বস্তুটো স্থিৰ কৰি বেণ্ডেজ লগাওক। এভালচন বা ছালৰ ফ্লেপৰ ক্ষেত্ৰত ঘাঁৰ পৃষ্ঠভাগ পৰিষ্কাৰ কৰক, ছালৰ ফ্লেপটো মূল অৱস্থাত ৰাখক, ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰক আৰু বাল্কি ড্ৰেছিঙেৰে ঢাকি বেণ্ডেজ লগাওক। শেষত অংগছেদ বা অসংলগ্ন এভালচনৰ ক্ষেত্ৰত ঘাঁডোখৰ পৰিষ্কাৰ কৰক, ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰক, ড্ৰেছিং আৰু বেণ্ডেজ লগাওক আৰু কাটি পেলোৱা অংশটো ঠাণ্ডা আৰু আৰ্দ্ৰ কৰি ৰাখক, কিন্তু ভিজাই নিদিব। এতিয়া ড্ৰেছিঙৰ বিষয়ে আপোনাৰ বুজাবুজি পৰীক্ষা কৰিবলৈ উপযুক্ত বিকল্প নিৰ্বাচন কৰি বাক্যটো সম্পূৰ্ণ কৰক আৰু ছাবমিটত ক্লিক কৰক। এতিয়া বিশেষ পৰিস্থিতিৰ বাবে কিছুমান প্ৰি হস্পিটেল ট্ৰিটমেণ্ট চাওঁ আহক, যেনে চকু, কাণ, নাক আৰু ডিঙিৰ আঘাত। যদি চকুৰ আঘাত পাংচাৰ বা ইম্পেল কৰা বস্তুৰ সৈতে জড়িত, তেন্তে আমি তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰিব লাগিব। আঘাতপ্ৰাপ্ত চকুৰ গতিবিধি ৰোধ কৰিবলৈ ভাল চকুত বেণ্ডেজ লগাওক। অচেতন ৰোগীৰ ক্ষেত্ৰত ৰোগীৰ চকু বন্ধাৰ আগতে চকু শুকাই নাযাবলৈ বন্ধ কৰি ল'ব, যাৰ ফলত অন্ধ হৈ পৰিব পাৰে। বাহিৰলৈ ওলাই অহা চকু এটাক আপুনি তেনেদৰে ট্ৰিক কৰক যিদৰে ইম্পেলড অবজেক্ট থকা চকুক কৰে। চকুৰ মণিটো যদি বাহিৰলৈ ওলাই আহিছে, তেন্তে পুনৰ ঠেলি সুমুৱাবলৈ চেষ্টা নকৰিব। বেণ্ডেজ লগোৱাৰ আগতে কাপ বা কাৰ্ডবৰ্ডৰ শংকুৰে ঢাকি দিব লাগে। সাধাৰণতে কাণৰ পৰা তেজ, স্বচ্ছ তৰল পদাৰ্থ বা তেজৰ ৰংযুক্ত তৰল পদাৰ্থ নিৰ্গত হোৱাটোৱে স্কাল ভাঙি যোৱা বা মূৰৰ গুৰুতৰ আঘাতৰ ইংগিত দিব পাৰে। কাণৰ আঘাতৰ বাবে প্ৰি হস্পিটেল ট্ৰিটমেণ্ট তলত দিয়া ধৰণৰ। কাণখন কেতিয়াও তদন্তৰ নকৰিব। ৰক্তক্ষৰণ বন্ধ কৰিবলৈ কাণখন কেতিয়াও পেক নকৰিব আৰু স্পষ্ট তৰল অৰ্থাৎ CSF যিয়ে স্কাল ভাঙি যোৱাৰ ইংগিত দিব পাৰে। স্কালৰ ওপৰত এটা ঢিলা পৰিষ্কাৰ ড্ৰেছিং ৰাখক যাতে তৰল পদাৰ্থবোৰ শোষণ হয় আৰু চাপ নিদিব। নাকৰ পৰা তেজ ওলোৱাটো এটা জৰুৰীকালীন অৱস্থা যিটো গুৰুতৰ হ'ব পাৰে আৰু ইয়াক অৱহেলা কৰা উচিত নহয়। যথেষ্ট পৰিমাণে তেজৰ ক্ষয় হ'ব পাৰে যাৰ ফলত শ্বক হ'ব পাৰে। যদি ৰোগীৰ মূৰৰ স্কাল ভাঙি যোৱা বা মেৰুদণ্ডৰ আঘাতৰ সন্দেহ হয়, তেন্তে ৰক্তক্ষৰণ বন্ধ কৰিবলৈ চেষ্টা নকৰিব। নাকৰ আঘাতৰ বাবে প্ৰি হস্পিটেল ট্ৰিটমেণ্ট তলত দিয়া ধৰণৰ। উশাহ লোৱা পথ মুকলি কৰি ৰাখক। নাকৰ ফুটা দুটা একেলগে টিপি লওক বা ওপৰৰ ওঠ আৰু দাঁতৰ আলুৰ মাজত ড্ৰেছিং ৰাখক আৰু প্ৰেছাৰ দিয়ক। ৰোগীক বহুৱাওক আৰু স্থিৰ কৰি ৰাখক। নাকৰ ভিতৰত পৰা কোনো বস্তু আঁতৰাই নিদিব আৰু এভেলচনৰ বাবে কম্প্ৰেছিভ ড্ৰেছিং লগাওক। ডিঙিৰ আঘাতৰ ক্ষেত্ৰত দৃশ্যমান ছিদ্ৰ বা অন্যান্য আঘাতৰ ফলত বৃহৎ পৰিমাণৰ ৰক্তক্ষৰণ বা বায়ুৰ এম্বলিজম হ'ব পাৰে। কেতিয়াবা ইয়াৰ ফলত কথা কোৱাত অসুবিধা বা মাত হেৰুৱাব পাৰে। ডিঙিৰ আঘাতৰ বাবে প্ৰি হস্পিটেল ট্ৰিটমেণ্ট তলত দিয়া ধৰণৰ। উশাহ লোৱা পথ মুকলি হোৱাটো নিশ্চিত কৰক। ঘাঁৰ ওপৰত গ্লভছ পিন্ধক। অক্লুচিভ ড্ৰেছিং প্ৰয়োগ কৰক। প্ৰয়োজন অনুসৰি চাপ প্ৰয়োগ কৰক। ড্ৰেছিঙৰ ওপৰত বেণ্ডেজ লগাওক আৰু চাৰ্ভাইকেল স্পাইন স্থিৰ কৰি ৰাখক। ইয়াৰ পিছত পেট আৰু যৌনাংগৰ কিছুমান আঘাত চাওঁ আহক। পেটত কঠিন আৰু ফোঁপোলা অংগ থাকে। ফাটি যোৱা ফোঁপোলা অংগ যেনে পেট, বৃহদান্ত্ৰ আৰু ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ পাচন এনজাইম, এচিড আৰু বেক্টেৰিয়া পেৰিটনিয়েল গহ্বৰত বিয়পি পৰাৰ ফলত ইনফ্লেমেটৰী প্ৰতিক্ৰিয়া হ'ব পাৰে। আনকি কঠিন অংগ যেনে যকৃত, প্লীহা আদি ফাটিলে গুৰুতৰ ৰক্তক্ষৰণ হ'ব পাৰে। পেটৰ আঘাতৰ ক্ষেত্ৰত কিছুমান চিকিৎসা পদ্ধতি চাওঁ আহক। পেটৰ আঘাতৰ চিকিৎসাৰ পদক্ষেপসমূহ হ'ল ৰোগীৰ বমিৰ বাবে সজাগ হওক, সকলো মুকলি ঘাঁ ঢাকি ৰাখক, বাহিৰ ওলাই অহা অভ্যন্তৰীণ অংগবোৰ পুনৰ ভিতৰত ভৰাবলৈ চেষ্টা নকৰিব, ডাঠ আৰ্দ্ৰ বীজাণুমুক্ত ড্ৰেছিঙেৰে ঢাকি ৰাখক আৰু অক্লুচিভ ড্ৰেছিঙৰ ওপৰত ড্ৰেছিং বা টাৱেলে উন্মুক্ত অংশ গৰম কৰি ৰাখক।
ভাইটেল চাইনসমূহ অহৰহ নিৰীক্ষণ কৰক। ৰোগীক চুপাইন পজিশ্যনত ৰাখক। চকৰ বাবে চিকিৎসা কৰক। যৌনাংগৰ আঘাতবোৰো গুৰুত্বৰ। যৌনাংগৰ ঘাঁবোৰো আন যিকোনো ঘাঁৰ দৰে চিকিৎসা কৰিব লাগে। কিন্তু ৰোগীৰ গোপনীয়তা ৰক্ষাৰ বাবে বিশেষ যত্ন আৰু মনোযোগ দিব লাগে। চফ্ট টিস্যু ইনজুৰিৰ সময়ত স্বেচ্ছাসেৱকৰ ভূমিকা চাওঁ আহক। স্বেচ্ছাসেৱকসকলে অঘটনস্থলীত উপস্থিত বিপদসমূহ আঁতৰাই ভুক্তভোগীৰ সুৰক্ষা নিশ্চিত কৰাত ৰেছপণ্ডাৰসকলক সহায় কৰিব পাৰে। হাতেৰে বা ষ্ট্ৰেচাৰৰ জৰিয়তে আহত ভুক্তভোগীক কঢ়িয়াই নিয়াত উদ্ধাৰকাৰীসকলক সহায় কৰিব পাৰে। আঘাতপ্ৰাপ্ত ভুক্তভোগীক ড্ৰেছিং আৰু ষ্টেবিলাইজেশ্যনত মেডিকেল ফাৰ্ষ্ট ৰেছপণ্ডাৰ বা MFR হিচাপে সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে চিকিৎসা কৰ্মচাৰীসকলক মৌলিক জীৱন সহায়ক ব্যৱস্থা ৰক্ষণাবেক্ষণত সহায় কৰিব পাৰে। ইয়াৰ লগে লগে আমি এই মডিউলৰ শেষত আহি উপনীত হৈছোহি। আহক এই মডিউলত আলোচনা কৰা মূল কথাবোৰৰ সাৰাংশ দিওঁ। এই মডিউলত আমি শিকিলো যে চফ্ট টিস্যুৰ ভিতৰত লসিকা নলী, স্নায়ু, ৰক্তবাহী নলী, চৰ্বি, পেশী, টেণ্ডন, লিগামেণ্ট, কাৰ্টিলেজ আৰু অন্যান্য আঁহযুক্ত টিস্যু আদি অন্তৰ্ভুক্ত। জীৱন সংকটজনক ৰোগ বা আঘাতৰ বেয়া অৱস্থা হোৱাটো বন্ধ কৰিবলৈ বন্ধ ঘাঁ, মুকলি ঘাঁ, চকু, কাণ, নাক, ডিঙিৰ আঘাত, পেটৰ আঘাত আৰু যৌনাংগৰ আঘাতৰ চিকিৎসাৰ বাবে প্ৰি হস্পিটেল কেয়াৰ লোৱাটো অতি প্ৰয়োজনীয়। ৰক্তক্ষৰণ নিয়ন্ত্ৰণৰ প্ৰধান নীতিসমূহ হ'ল সতৰ্ক চিনাক্তকৰণ আৰু কম্প্ৰেছ কৰা। ৰক্তক্ষৰণ বন্ধ কৰাত আৰু সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায়ক হোৱাকৈ ঘাঁত প্ৰয়োগ কৰা যিকোনো পদাৰ্থক ড্ৰেছিং বুলি কোৱা হয়। ড্ৰেছিং ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা যিকোনো পদাৰ্থক বেণ্ডেজ বুলি কোৱা হয়। দুই প্ৰকাৰৰ ড্ৰেছিং হ'ল অক্লুচিভ ড্ৰেছিং আৰু বাল্কি ড্ৰেছিং। ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ ড্ৰেছিং প্ৰয়োগ কৰা হয় আৰু এছেপ্টিক কৌশল ব্যৱহাৰ কৰি ড্ৰেছিং প্ৰয়োগ কৰা হয়। নিশ্চিত কৰক যাতে বেণ্ডেজ আৰু ড্ৰেছিং আৰামদায়ক হয়, বেছি টান নকৰাকৈ সুৰক্ষিত আৰু দৃঢ় হওক যাতে ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি নহয়। এতিয়া আপোনাৰ বুজাবুজি পৰীক্ষা কৰাৰ সময় আহি পৰিছে। এইটো এটা মূল্যায়ন অভ্যাস। সকলো প্ৰশ্নৰ নম্বৰ সমান। এই মডিউল সফলতাৰে সম্পূৰ্ণ কৰিবলৈ আপুনি অন্ততঃ 60% নম্বৰ ল'ব লাগিব। প্ৰশ্নবোৰ ভালদৰে পঢ়ক আৰু সঠিক উত্তৰ নিৰ্বাচন কৰক। Congratulations!